মৰমৰ অপনিহত নমস্কাৰ মই গীতিমা দাসে তোমালোক সকলোকে ই কক্ষাৰ আন এটি নতুন ভিডিঅলৈ স্বাগতম জনালো আজি মই তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ অকণিৰ গণিত পাঠ্যপুথিখনৰ 11 নং অধ্যায়ৰ চতুৰ্থ অংশটি এই অংশটিত আমি কি শিকিবলৈ পাম আহাচোন আমি চাই যাওঁ চোৱাচোন ইয়াতে প্ৰথমে কি দিয়া হৈ আছে ইংৰাজী ক্যালেন্ডাৰ চাওঁ আহা তোমালোক সকলোৰে ঘৰে ঘৰে ক্যালেন্ডাৰ আছে সকলোৱে নিশ্চয় ক্যালেন্ডাৰখন চাবলৈ জানা নহয়নে ইয়াতে 2024 চনৰ এখন ক্যালেন্ডাৰ দিয়া হৈ আছে নহয়নে আৰু ক্যালেন্ডাৰখনত এইকেইটা হ'ল মাহ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ এইকেইটা হ'ল মাহ তাৰ পাছত ইয়াতে এনেদৰে বাৰ বিলাক দিয়া হৈ আছে আৰু প্ৰতিটো মাহৰ তাৰিখবোৰ এনেদৰে দিয়া হৈ আছে ধৰিব পাৰিছা নহয় তাৰ পিছত চোৱাচোন ইয়াতে আমাক কৈছে সময় চাওঁ আহা 30 দিনে হয় মাহ সেপ্টেম্বৰ তেনেকৈ এপ্ৰিল আৰু জুন নৱেম্বৰ তাৰ মানে সেপ্টেম্বৰ এপ্ৰিল জুন আৰু নৱেম্বৰত 30 দিনত এমাহ হয় 28 দিনে মাহ ফেব্ৰুৱাৰী ধৰে 29 দিন হয় প্ৰতি অধিবছৰে আৰু ফেব্ৰুৱাৰী মাহত 28 দিন ধৰে আৰু প্ৰতি অধিবছৰ মানে 4 বছৰৰ মূৰত ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া হয় অৱশিষ্ট 7 মাহ হয় 31 দিনীয়া বুজিবা ইংৰাজী মাহ এইদৰে গণে আৰু বাকি যে 7 মাহ থাকে সেই 7 মাহ 31 দিনীয়া হয় আৰু ইংৰাজী মাহ এনে ধৰণেৰে গণে তাৰ পাছত ইয়াতে কৈছে ইংৰাজী ক্যালেন্ডাৰক গ্ৰেগৰিয়ান ক্যালেন্ডাৰ বুলিও কোৱা হয় ইংৰাজী ক্যালেন্ডাৰখনক গ্ৰেগৰিয়ান ক্যালেন্ডাৰ বুলিও কোৱা হয় ইংৰাজীৰ এই মাহবোৰ কোনটো মাহ 30 দিনীয়া কোনটো মাহ 31 দিনীয়া গণিবৰ বাবে মই তোমালোকক এটি সহজ পদ্ধতি শিকাম এতিয়া এই পদ্ধতিটো শিকোৱাৰ আগত আমি কি পাওঁ চাই লওঁ তাৰ পাছত তোমালোকক মই এই ইংৰাজী মাহবোৰ গণনা কৰিবৰ বাবে এটি সহজ পদ্ধতি শিকাই দিম ইয়াতে চোৱাচোন ইয়াতে আমাক কি কোৱা হৈছে ডিসেম্বৰৰ অন্তত আকৌ নতুন বছৰৰ আৰম্ভ হয় ডিসেম্বৰ যেতিয়া পৰে ডিসেম্বৰৰ মাহত আকৌ জানুৱাৰী মাহ আহে আৰু তেতিয়া আমাৰ নতুন বছৰ এটি আৰম্ভ হয় তাৰ পাছত চোৱাচোন ক্যালেন্ডাৰ চাই বিচাৰো আহা ক্যালেন্ডাৰখন যে আছিল সেই ক্যালেন্ডাৰখন চাই আমি ইয়াতে দিয়া প্ৰশ্নসমূহৰ উত্তৰ বিচাৰিম 30 দিনকৈ থকা মাহ কেইটাৰ নাম কি কি এতিয়া তোমালোকক মই 30 দিনীয়া মাহ কোন কেইটা আৰু 31 দিনীয়া মাহ কোন কেইটা শিকাম তোমালোকে চাবা মই কেনেদৰে কৰিছো প্ৰথমে তোমালোকে এনেদৰে হাতৰ মুঠি মাৰিবা তাৰ পাছত আমাৰ হাতৰ মুঠিৰ এই উখ আৰু এই চাপৰখিনিৰ জৰিয়তে আমি কোনটো মাহ 30 দিনীয়া কোনটো মাহ 31 দিনীয়া শিকিব পাৰিম চোৱা প্ৰথমে হ'ব ইয়াতে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ এতিয়া তোমালোকে মনত ৰাখিবা যেতিয়া উখখিনিত পৰিব ওপৰত পৰিব সেই মাহ কেইটা হ'ব 31 দিনীয়া আৰু এই তলৰ বা চাপৰখিনিত পৰিলে সেই মাহ কেইটা হ'ব 30 দিনীয়া মাত্ৰ আমাৰ ফেব্ৰুৱাৰী মাহটো 28 দিনীয়া হ'ব আৰু অধিবছৰত বা অধিবৰ্ষত 29 দিনীয়া হ'ব এতিয়া আমাক সুধিছে 30 দিনকৈ থকা মাহ কেইটাৰ নাম এতিয়া চোৱাচোন 30 দিনকৈ থকা মাহ কোন কেইটা হ'ব জানুৱাৰী ফেব্ৰুৱাৰী ফেব্ৰুৱাৰী মাহটো 28 দিনীয়া হয় মাৰ্চ এপ্ৰিল গতিকে এপ্ৰিল মাহটো হ'ল 30 দিনীয়া আমি ইয়াতে লিখিলো প্ৰথমে এপ্ৰিল এপ্ৰিল তাৰ পাছত মে জুন জুন মাহটো হ'ব 30 দিনীয়া জুলাই আগষ্ট সেপ্টেম্বৰ আকৌ 30 দিনীয়া মাহ হ'ব সেপ্টেম্বৰ তাৰ পাছত চোৱা অক্টোবৰ নৱেম্বৰ আৰু কোনটো হ'ব 30 দিনীয়া মাহ
নৱেম্বৰ তাৰ পাছত সুধিছে 31 দিন কৈ থকা মাহ কেইটাৰ নাম কি কি এতিয়া চোৱাচোন 31 দিন কৈ থকা মাহ কোন কেইটা হ'ব জানুৱাৰী প্ৰথমে আমি ইয়াতে লিখিলো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ কি হ'ল 31 দিনীয়া আৰু এটা মাহ মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ আৰু 31 দিনীয়া মাহ আৰু এটা হ'ল ডিচেম্বৰ এনে ধৰণেৰে তোমালোকেও বুজিব পাৰিবা আৰু অতি সহজতে 30 দিনীয়া আৰু 31 দিনীয়া মাহবোৰ উলিয়াব পাৰিবা নহয় নে তাৰ পিছত চোৱা কোনটো মাহত আটাইতকৈ কম দিন থাকে এতিয়া কোৱাচোন তোমালোকে ফেব্ৰুৱাৰী মাহ নহয় নে ফেব্ৰুৱাৰী মাহত আটাইতকৈ কম দিন থাকে ফেব্ৰুৱাৰী তাৰ পাছত ইংৰাজী বছৰৰ প্ৰথম মাহটোৰ নাম কি কোৱাচোন তোমালোকে ইংৰাজী বছৰৰ প্ৰথম মাহটো জানুৱাৰী ইংৰাজী বছৰৰ প্ৰথম মাহটো হ'ল জানুৱাৰী ইংৰাজী বছৰৰ শেষৰ মাহটোৰ নাম কি তোমালোক সকলোৱে গম পালায়ে নহয় ইংৰাজী বছৰৰ শেষৰ মাহটো হ'ল ডিচেম্বৰ তাৰ পাছত ইংৰাজী ক্যালেন্ডাৰৰ কোনটো মাহৰ কিমান তাৰিখে তোমাৰ জন্ম হৈছিল এতিয়া তোমালোকৰ কিমান তাৰিখে জন্ম হৈছিল ইংৰাজী ক্যালেন্ডাৰ মতে লিখিব লাগিব ইয়াতে বাৰু মই মোৰ জন্মদিনটো লিখি দিছো ইংৰাজী ক্যালেন্ডাৰ মতে হ'বনে ইংৰাজী ক্যালেন্ডাৰৰ মতে মোৰ জন্ম হৈছিল আগষ্ট মাহৰ 31 তাৰিখে আগষ্ট মাহৰ 31 তাৰিখে মোৰ জন্ম হৈছিল এখিনি পাৰিবা নহয় সকলোৱে আহাচোন ইয়াৰ পিছত কি আছে ইয়াত কৈছে চকৰিটোৰ খালি গোলত মাহবোৰৰ দিনৰ সংখ্যা লিখো আহা এতিয়া আমি এই চকৰিটো যে তোমালোকে দেখা পাইছা এই চকৰিটোত প্ৰতিটো মাহত কিমান দিন থাকে আমি লিখিব লাগিব চোৱা জানুৱাৰী 31 দিন ফেব্ৰুৱাৰী কিমান হ'ব 28 মাৰ্চ 31 তাৰ পাছত এপ্ৰিল 30 মে 31 জুন 30 জুলাই 31 আগষ্ট 31 ছেপ্টেম্বৰ 30 অক্টোবৰ 31 নৱেম্বৰ 30 ডিচেম্বৰ 31 পাৰিবা নহয় সকলোৱে এইখিনি তাৰ পিছত চোৱাচোন ইয়াতে সুধিছে শুদ্ধ উত্তৰটোত ৰাইট চিন দিও আহা এতে এপ্ৰিল মাহটো 29 30 31 দিন কিমান দিন হয় 30 দিন তাৰ পাছত জানুৱাৰী মাহটো 28 30 31 কেইদিনীয়া হয় 31 দিন আগষ্ট মাহ 31 দিন ফেব্ৰুৱাৰী মাহ 28 দিন অক্টোবৰ মাহ 31 দিন আৰু ডিসেম্বৰ মাহ হয় 31 দিন বুজিব পাৰিছা নহয় তাৰ পিছত চোৱাচোন অসমীয়া 12 মাহৰ নামবোৰ মনত পেলাও আহা তোমালোক সকলোৱেতো অসমীয়া 12 মাহৰ নাম জানায়ে তথাপি আমি সকলোৱে আকৌ এবাৰ এই 12 মাহৰ নাম কওঁ আহাচোন বহাগ জেঠ আহাৰ শাওন ভাদ আহিন কাতি আঘোণ পুহ মাঘ ফাগুন চ'ত এইকেইটা হ'ল অসমীয়া 12 মাহৰ নাম এইবাৰ ইয়াত আমাক কিছুমান প্ৰশ্ন দিছে আৰু আমি এতিয়া এই প্ৰশ্নবোৰৰ উত্তৰ উলিয়াম প্ৰথমতে সুধিছে অসমীয়া 12 মাহৰ প্ৰথম মাহটোৰ নাম কি
তোমালোক সকলোৱে জানা নহয় অসমীয়া 12 মাহৰ প্ৰথম মাহটো হ'ল বহাগ অসমীয়া 12 মাহৰ শেষৰ মাহটোৰ নাম অসমীয়া বছৰৰ মাহ কেইটাৰ শেষৰ মাহটো হ'ল চ'ত তাৰ পিছত আমাক সুধিছে ৰঙালী বিহু কোনটো মাহত পালন কৰা হয় ৰঙালী বিহু কোনটো মাহত বহাগ মাহত ৰঙালী বিহু বহাগ মাহত পালন কৰা হয় ভোগালী বিহু কোনটো মাহত পালন কৰা হয় ভোগালী বিহু মাঘ মাহত পালন কৰা হয় ইয়াৰ পিছত কি আছে চাও আহা এইবাৰ ইয়াতে আমাক কৈছে ইংৰাজী মাহত কি কি অসমীয়া মাহ পৰে চকৰিটো চাই বুজো আহা এতিয়া ইংৰাজী মাহবোৰত আমাৰ অসমীয়া কোনটো মাহ পৰে এই চকৰিটোৰ সহায়ত আমি বুজিব পাৰিম চোৱাচোন আমাৰ বহাগ আৰু জেঠ মাহটো পৰে মে মাহত জেঠ আৰু আহাৰ মাহ জুন আহাৰ শাওন জুলাই শাওন ভাদ আগষ্ট ভাদ আহিন সেপ্টেম্বৰ আহিন কাতি অক্টোবৰ কাতি আৰু আঘোণ মাহ পৰে নৱেম্বৰত আঘোণ আৰু পুহ ডিসেম্বৰ পুহ আৰু মাঘ জানুৱাৰী মাঘ আৰু ফাগুন ফেব্ৰুৱাৰী ফাগুন আৰু চ'ত পৰে মাৰ্চ মাহত চ'ত আৰু বহাগ এপ্ৰিল মাহত মনত ৰব নহয় তোমালোকৰ এখিনি তাৰ পাছত চোৱাচোন কি আছে এইবাৰ ইয়াত আমাক সুধিছে চকৰিটো চাই বিচাৰো আহা এতিয়া আমি এই চকৰিটো চাই ইয়াতে যিবোৰ প্ৰশ্ন দিয়া হৈ আছে এই প্ৰশ্নখিনি আমি উত্তৰ বিচাৰি উলিয়াম প্ৰথমটো আমাক সুধিছে জুলাই মাহত কি কি অসমীয়া মাহ পৰে এতিয়া চোৱা জুলাই মাহত অসমীয়া মাহ কি কি পৰে জুলাইত অসমীয়া মাহ পৰিব আহাৰ শাওন ইয়াতে আমি লিখিম আহাৰ আৰু শাওন জুলাই মাহত অসমীয়া আহাৰ আৰু শাওন মাহ পৰে তাৰ পাছত চ'ত বহাগ মাহত কোনটো ইংৰাজী মাহ পৰে এতিয়া চোৱাচোন তোমালোকে চকৰিটো চ'ত বহাগ মাহত কোনটো ইংৰাজী মাহ পৰে এপ্ৰিল ইয়াতে আমি লিখিলো চ'ত বহাগ মাহত ইংৰাজীৰ এপ্ৰিল মাহ পৰে তাৰ পিছত চোৱা ডিসেম্বৰ মাহত কি কি অসমীয়া মাহ পৰে তোমালোকে চকৰিটো চোৱাচোন ডিসেম্বৰ মাহত কি কি অসমীয়া মাহ পৰে আঘোণ পুহ ইয়াতে আমি লিখিম এতিয়া আঘোণ আৰু পুহ তাৰ পিছত ফাগুন চ'ত মাহত কোনটো ইংৰাজী মাহ পৰে ইয়াতে তোমালোকে চকৰিটো চোৱা ফাগুন আৰু চ'ত মাহত কোনটো মাহ পৰে মাৰ্চ ইয়াতে এতিয়া আমি লিখিব লাগিব মাৰ্চ ফাগুন চ'ত মাহত ইংৰাজীৰ মাৰ্চ মাহটো পৰে তাৰ পাছত এতিয়া আমাক ইয়াতে কি সুধিছে চোৱাচোন ইয়াতে কৈছে অসমীয়া বছৰৰ প্ৰথম মাহটো অসমীয়া বছৰৰ প্ৰথম মাহ কি হ'ব বহাগ হয়নে তাৰ পিছত চোৱা ডিসেম্বৰ মাহটো কেইদিনীয়া ডিসেম্বৰ মাহটো কেইদিনীয়া তোমালোক সকলোৱে ধৰিব পাৰিলাই নহয় সকলোৱে গম পালা নহয় নে ডিসেম্বৰ মাহটো হ'ব 31 দিনীয়া এতিয়া এইখিনি সকলোৱে নিশ্চয় খুব সুন্দৰকৈ বুজি পালা নহয় নে আজিলৈ মই আহিছো মই পুনৰ আহিম তোমালোকৰ মাজলৈ আৰু নতুন ভিডিঅ লৈ ধন্যবাদ